নমস্কাৰ, আজি হৈছে 25 অক্টোবৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। ছিংগাপুৰ আৰক্ষীৰ সৈতে SIT দলৰ ৰুদ্ধদ্বাৰ বৈঠকত ওলাইছে ক্লু। 10 দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে দিব আৰু বহু তথ্য। আহিব হোটেলৰ CCTV ফুটেজ আৰু ছিংগাপুৰিয়ান চিটিজেনৰ ষ্টেটমেণ্ট। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ। ছিংগাপুৰ আৰক্ষীৰ সৈতে SIT দলৰ ৰুদ্ধদ্বাৰ বৈঠকত ওলাইছে বহু ক্লু। 10 দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে দিব আৰু বহুতো তথ্য। আহিব হোটেলৰ CCTV ফুটেজ, ছিংগাপুৰিয়ান চিটিজেনৰ ষ্টেটমেণ্ট আৰু ইহঁতৰ চালক, হেণ্ডিমেন, হোটেলৰ মানুহ সকলোৰে ষ্টেটমেণ্ট আহিব। ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ছিংগাপুৰিয়ান চিটিজেনৰ ষ্টেটমেণ্ট কেৱল ছিংগাপুৰ আৰক্ষীয়েহে ল'ব পাৰিব, সেয়া অসম আৰক্ষীয়ে ল'ব নোৱাৰিব আৰু আমি আৰু 10 দিন অপেক্ষা কৰিব লাগিব। এনেদৰে এতিয়া মন্তব্য কৰিছে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। আৰু এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীক আহ্বান জনাম যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে সামাজিক মাধ্যমত ব্যৱহাৰ কৰিছে #জাষ্টিছ4জুবিন গাৰ্গ। গতিকে আপুনিও এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ4জুবিন গাৰ্গ। খবৰ জনাইছোঁ, SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কৈছে যে আমি আৰু 10 দিন অপেক্ষা কৰিব লাগিব। ছিংগাপুৰত কৰা PM অৰ্থাৎ পষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ সৈতে শ্বেয়াৰ কৰে। ঘটনাৰ লগত জড়িত সকলো ঠাই পৰিদৰ্শন কৰা হৈছে। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিবেদন আমাক দিছে। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই জনাইছে, হোটেলৰ CCTV ফুটেজৰ ছিংগাপুৰ আৰক্ষীক বিচৰা হৈছে আৰু 10 দিনৰ ভিতৰত CCTV ফুটেজ পাব SITৰ দলে। আৰু 10 দিনৰ ভিতৰতে আহিব পাৰে ভাল খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ। আৰু 70 জনৰো অধিক লোকৰ লোৱা হৈছে ইতিমধ্যে ভাষ্য। 10 দিনৰ ভিতৰত ঘটনাৰ ভাষ্য সংগ্ৰহ কৰিব সকলোৰে। তদন্তৰ শেষত দাখিল কৰা হ'ব প্ৰতিবেদন। ছিংগাপুৰ আৰক্ষীৰ সৈতে SIT দলৰ ৰুদ্ধদ্বাৰ বৈঠকত ওলাইছে বহুতো ক্লু। জনাইছোঁ খবৰ, 10 দিনৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে দিব আৰু বহুতো তথ্য। আহিব হোটেলৰ CCTV ফুটেজ, ছিংগাপুৰিয়ান চিটিজেনৰ ষ্টেটমেণ্ট। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পূৰ্বে আপুনি কথা পাতিছিল নেকি জুবিন গাৰ্গৰ সৈতে? যদি পাতিছিল তেন্তে এই খবৰ আপোনাৰ বাবে। জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পূৰ্বে আপুনি কথা পাতিছিল নেকি জুবিন গাৰ্গৰ লগত? হোৱাটছএপত মেছেজ কৰিছিল নেকি জুবিন দাৰ লগত? যদি কৰিছিল তেন্তে চাওক এই সম্পূৰ্ণ প্ৰতিবেদন। মৃত্যুৰ এসপ্তাহ পূৰ্বে আপুনি ফোন কৰিছিল নেকি জুবিন দাক? মৃত্যুৰ এসপ্তাহ পূৰ্বে কথা পাতিছিল নেকি জুবিন গাৰ্গৰ সৈতে? আৰু তেনেহ'লে আপুনি স্বইচ্ছাই আহক CID অফিচত। এতিয়া CIDৰ অফিচত আপুনি যাব লাগিব যদিহে আপুনি জুবিন গাৰ্গৰ লগত এসপ্তাহ পূৰ্বে কথা পাতিছিল। আৰু আহ্বান জনালে SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পূৰ্বে আপুনি কথা পাতিছিল নেকি জুবিন গাৰ্গৰ লগত? যদি পাতিছিল তেন্তে আপুনি শীঘ্ৰেই যাওক CIDৰ কাৰ্যালয়লৈ। হোৱাটছএপত মেছেজ কৰিছিল নেকি জুবিন দাৰ লগত আপুনি? মৃত্যুৰ এসপ্তাহ পূৰ্বে আপুনি ফোন কৰিছিল নেকি জুবিন দাক? এই মুহূৰ্তত জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। 94,477 গৰাকী ডিভোটাৰ আছে আমাৰ অসমত। ইয়াৰ ভিতৰত কিমান লোকক দিয়া হ'ব নাগৰিকত্ব? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আহি গ'ল বিগ আপডেট। 94,477 গৰাকী ডিভোটাৰ আছে আমাৰ এইখন অসমত। ইয়াৰে কিমান লোকক দিয়া হ'ব নাগৰিকত্ব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। আহি গ'ল বিগ আপডেট। মুছলমানক বাদ দি সকলো ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে পাব নাগৰিকত্ব তাক লৈও প্ৰশ্ন কৰিছে একাংশই। মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। জনাইছোঁ খবৰ, এক ডাঙৰ খবৰ। মুছলমানক বাদ দি কেৱল মুছলমানক বাদ দি শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডিভোটাৰৰ সমস্যা হ'ব শেষ। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে
ট্ৰিবিউনেলত চলি থকা ডিভোটাৰ গোচৰ প্ৰত্যাহাৰ আৰু অসমত মুছলমানৰ লগতে হিন্দু শিখ ফাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477গৰাকী ডিভোটাৰ আছে আৰু এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এক ডাঙৰ মন্তব্য কৰিছে, জুবিন ক্ষেত্ৰত ৰাজনীতি নিবিচাৰোঁ কাৰণ জুবিন গাৰ্গে ৰাজনীতিক একেবাৰে ভাল পোৱা নাছিল। জুবিন ক্ষেত্ৰক পবিত্ৰ কৰি ৰাখক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমটো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জনাইছোঁ খবৰ, জুবিনে ৰাজনীতি কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল, গতিকে জুবিনক লৈ ৰাজনীতি কৰিব নালাগে। জুবিন ক্ষেত্ৰত আমি কোনেও ৰাজনীতি নিবিচাৰোঁ, আমাক শান্তি সম্প্ৰীতি লাগে। জুবিন ক্ষেত্ৰ সম্প্ৰীতিৰ সমন্বয় ক্ষেত্ৰ, জুবিন ক্ষেত্ৰক পবিত্ৰ কৰি ৰাখিব লাগে, এনেদৰে এতিয়া মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ অনুপস্থিতি পদে পদে অনুভৱ কৰিছে সকলোৱে। জুবিনৰ নিচিনা আমি কেতিয়াও হ'ব নোৱাৰোঁ। অশান্তিকৰ পৰিস্থিতিৰ যাতে কোনো সৃষ্টি নকৰে তাকো আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে। নিশা জুবিন গাৰ্গৰ কাষলৈ গ'ল পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন ক্ষেত্ৰলৈ গৈ চাকি জ্বলাই সেৱা জনাইছে হিয়াৰ আমঠু জুবিন গাৰ্গক। আৰু সোণাপুৰত উপস্থিত হৈ এই মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ডাঙৰ খবৰ। একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবেই দিব লগা হৈছে জুবিন ক্ষেত্ৰত SOP। জুবিন ক্ষেত্ৰত সুৰাপান বন্ধ, সুৰা সেৱন কৰি যোৱা লোকৰ প্ৰৱেশো বন্ধ কৰা হৈছে। কামৰূপ উপায়ুক্তক কঠোৰ হোৱাৰ পৰামৰ্শ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ। একাংশ জুবিন অনুৰাগীৰ কাণ্ডৰ বাবেই দিব লগা হৈছে জুবিন ক্ষেত্ৰত SOP। জুবিন ক্ষেত্ৰত সুৰাপান বন্ধ, সুৰা সেৱন কৰি যোৱা লোকৰ প্ৰৱেশ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। কামৰূপ উপায়ুক্তক কঠোৰ হোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। সুৰাপান কৰি গ'লে সোমাবলৈ দিয়া নহ'ব জুবিন ক্ষেত্ৰত। হাতত যি টি সামগ্ৰী লৈও প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব সোণাপুৰৰ সেই জুবিন ক্ষেত্ৰত। আৰু আৰম্ভ হৈ গ'ল এতিয়া টাইট ছিকিউৰিটি, কাৰা নিৰ্দেশ, নীতি নিয়মেৰে আহি গ'ল SOP। 1 নম্বৰ SOP হৈছে পুৱা 6 বজাৰ পৰা 10 বজাৰ ভিতৰতহে প্ৰৱেশ কৰিব পাৰিব আপুনি জুবিন ক্ষেত্ৰত। যদিহে আপুনি সোণাপুৰৰ সেই জুবিন ক্ষেত্ৰলৈ যায় তেন্তে কেইটামান নীতি নিয়ম আপুনি মানি চলিব লাগিব। জনাইছোঁ খবৰ, 1 নম্বৰত কোৱা হৈছে পুৱা 6 বজাৰ পৰা 10 বজাৰ ভিতৰতহে প্ৰৱেশ কৰিব পাৰিব জুবিন ক্ষেত্ৰত। 2 নম্বৰত কোৱা হৈছে এতিয়াৰে পৰা জুবিন ক্ষেত্ৰত খাব নোৱাৰিব মদ, চাধা আৰু যিকোনো নিচাজাতীয় দ্ৰব্য। 3 নম্বৰত কোৱা হৈছে সুৰাপায়ী নিচাসক্ত লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। 4 নম্বৰত কোৱা হৈছে জুবিন ক্ষেত্ৰলৈ গৈ কোনেও বিতৰণ কৰিব নোৱাৰিব সুৰা আৰু নিচাজাতীয় দ্ৰব্য। এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে এটা ভুল বুজিছে যে জুবিন গাৰ্গে মদ খাইছিল, আমিও মদ খাম, এনেদৰে এতিয়া মন্তব্য কৰিছে যে জুবিন গাৰ্গে 24 ঘণ্টালৈ কেতিয়াও মদ খাই থকা নাছিল। জুবিন ক্ষেত্ৰক এটা ব্যৱস্থিত ৰূপলৈ অনাৰ প্ৰচেষ্টা চৰকাৰৰ। জুবিন ক্ষেত্ৰত এতিয়াৰে পৰা মদ সেৱন কৰা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা দিয়া হৈছে। জুবিন ক্ষেত্ৰত মদ খোৱাটো দূৰৰে কথা, মদ খাই গ'লে তাত প্ৰৱেশো কৰিব নোৱাৰিব কোনো লোকে। কঠোৰ পদক্ষেপৰ পৰামৰ্শ কামৰূপ জিলা মহানগৰ উপায়ুক্তক ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। কামৰূপ উপায়ুক্তক আৰু সোণাপুৰৰ স্থানীয় ৰাইজৰ মাজত হ'ব আলোচনা আৰু সিদ্ধান্ত লোৱা হ'ব জুবিন ক্ষেত্ৰত আৰু কি নীতি নিয়ম বান্ধি দিব পাৰি। জুবিন গাৰ্গক মদৰ লগত সাঙুৰ খুৱাব নালাগে, এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। 100 বছৰ পিছতো জুবিনৰ ইমেজ সমাজত ভাল হৈ থাকিব লাগিব। জুবিন গাৰ্গক সাংস্কৃতিক আৰু জাতিৰ সম্পদ হিচাপে ৰাখিব লাগিব আমি সকলোৱে। আৰু 100 বছৰ পিছত যাতে কোনেও ক'ব নোৱাৰে জুবিন গাৰ্গৰ মদৰ লগত সম্পৰ্ক আছিল, কাৰণ জুবিন গাৰ্গে 24 ঘণ্টাই মদ খাই নাথাকিছিল। আৰু এছামে সোণাপুৰত গৈ ভুল ধাৰণা এটা সৃষ্টি কৰি আছে যে জুবিন গাৰ্গে মদ খাইছিল, আমিও খাম। এইবোৰ কাৰণতে চৰকাৰে কঠোৰ সিদ্ধান্ত এটা ল'ব লগা হৈছে। জনাইছোঁ আৰু এটি ডাঙৰ খবৰ। অৱশেষত CID কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আৰু CIDৰ কাৰ্যালয়ত এতিয়া উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ। SITয়ে ভাষ্য সংগ্ৰহ কৰিব গৰিমা শইকীয়া গাৰ্গৰ। গৰিমা শইকীয়াৰ ভাষ্য সংগ্ৰহ কৰিব
SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই গৰিমা শইকীয়া গাৰ্গৰ ভাষ্যক গুৰুত্ব সহকাৰে ল'ব SIT। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ। অৱশেষত CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। SITয়ে ভাষ্য সংগ্ৰহ কৰিব গৰিমা শইকীয়া গাৰ্গৰ ভাষ্য সংগ্ৰহ কৰিব SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই। গৰিমা শইকীয়া গাৰ্গৰ ভাষ্যক অতি গুৰুত্ব সহকাৰে ল'ব SITয়ে।